বেজেৰা মণ্ডল সংখ্যালঘু মৰ্চাৰ উদ্যোগত মান্দাকাটত বিজেপিৰ বিশাল যোগদান কাৰ্যসূচী। শ শ সংখ্যালঘুৰ বিজেপিত যোগদান। ভাৰতীয় জনতা পাৰ্টি বেজেৰা মণ্ডল সংখ্যালঘু মৰ্চাৰ উদ্যোগত মান্দাকাটত মঙলবাৰে সন্ধিয়া বিজেপি দলৰ এক বিশাল যোগদান কাৰ্যসূচী ৰূপায়ণ কৰা হয়। উত্তৰ মান্দাকাটা গাঁও পঞ্চায়ত কাৰ্যালয়ৰ চৌহদত অনুষ্ঠিত এই যোগদান কাৰ্যসূচীত হিঙাৰপাৰা, তিতকুচি, খেহেনিপাৰা, আগদলা আৰু মান্দাকাটা গাঁও পঞ্চায়তৰ 4 শতাধিক কংগ্ৰেছ নেতাকৰ্মীয়ে ৰাজহুৱাভাৱে বিজেপিত যোগদান কৰে। বিজেপিত যোগদান কৰা সকলৰ ভিতৰত অধিকাংশই ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ লোক। বিজেপি দলৰ প্ৰতি আস্থা প্ৰকাশ কৰি এইসকল লোকে বিজেপিত যোগদান কৰে। বৃহৎ যোগদান কাৰ্যসূচী আছে বেজেৰা মাইনৰিটি মৰ্চাৰ উদ্যোগত আৰু উত্তৰ কামৰূপ মাইনৰিটি মৰ্চাৰ সহযোগত তিতকুচি, হিঙাৰপাৰা, আগদলা, খেহেনিপাৰা আৰু মান্দাকাটাৰ 300তকৈও অধিক 350তকৈও অধিক আমাৰ কংগ্ৰেছৰ কৰ্মীয়ে স্বতঃস্ফূৰ্তভাৱে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি মৰম আৰু অসমৰ প্ৰতি কৰা কামৰ ওপৰত বিশ্বাস কৰি আজি এক যোগদান কাৰ্যসূচী আছিল। সঁচাকৈ আজিৰ দিনটো আমাক এনেকুৱা লাগিছে যেন আমি নিৰ্বাচনী সভাতে আমি অংশগ্ৰহণ কৰিছোঁ। মই আশা কৰিছোঁ আজিৰ যোগদানে আমাৰ সংখ্যালঘু অঞ্চলৰ ৰাইজক হৈ আমি আৰু কাম কৰিব পাৰিম। আমি প্ৰতিজ্ঞাবদ্ধ। মুখ্যমন্ত্ৰী ডাঙৰীয়াক 26ত আমি আকৌ মুখ্যমন্ত্ৰী হিচাপে আমি বিচাৰিছোঁ ভাৰতীয় জনতা পাৰ্টি ফালৰ পৰা। আৰু ৰাইজৰ উপস্থিতিয়ে প্ৰমাণ কৰিলে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰা কামখিনিক ৰাইজে আঁকোৱালি লৈছে। আৰু আমি ভাবোঁ এই যোগদানে আমাক সাহস দিছে, এই যোগদানে আমাক শক্তি দিছে। আৰু আজিৰ পৰা এই অঞ্চলত যিসকল মাইনৰিটি সংখ্যালঘু লোক আছে সেইসকলে যিসকলে যোগদান কৰিছে তেওঁলোকক আমাৰ পৰিয়ালৰ আমি গ্ৰহণ কৰিলোঁ বিজেপিৰ। আৰু আজিৰ পৰা তেখেতসকলে আমাৰ লগত একেলগে কাম কৰিব আৰু ভাৰতীয় জনতা পাৰ্টিক অধিক শক্তিশালী ৰূপত বিশেষকৈ বেজেৰা মণ্ডল আগুৱাই যাব বুলি আজি আমি বিশ্বাস আমি পাবলৈ সক্ষম হৈছোঁ। ঠিকভাৱে যদি আমি কথাখিনি কওঁ তেতিয়াহ'লে আমাৰ এতিয়া স্থিতিটো সবল। অসমৰ বিভিন্ন প্ৰান্তত মই গৈছোঁ, বিশেষ কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিখন চৰকাৰ চলি আছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওপৰত সংখ্যালঘু ৰাইজে আস্থা আৰু বিশ্বাস ৰাখি কেনে এইবাৰ বিপুল ভোটত তেখেতক পুনৰবাৰ মুখ্যমন্ত্ৰী বনাব। দিন আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কামৰ প্ৰতি আকৃষ্ট হৈ আমাৰ সংখ্যালঘু মৰ্চাৰ বেজেৰা মণ্ডলৰ আণ্ডাৰত প্ৰায় 400ৰ পৰা 350ৰ ভিতৰত মানুহ আমাৰ জইন কৰিছে। গতিকে আমি তেখেতসকলক আন্তৰিক ধন্যবাদ জনাইছোঁ। বৰ্তমান যিটো কংগ্ৰেছ দলৰ অস্তিত্ব নাই, গতিকে কংগ্ৰেছ দলৰ লগত থাকি তেখেতসকলে লাভ নাই বুলি অনুভৱ কৰি পেলাই আমাৰ লগত যোগাযোগ কৰিছে। গোটেইখিনি আমাৰ 400 মানুহ কংগ্ৰেছ দলৰ পৰা অহা। গতিকে আমি তেওঁলোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। সংখ্যালঘু মৰ্চাৰ সকলোলৈকে আমি সাধাৰণ ৰাইজ হিচাপত ধন্যবাদ জনাইছোঁ। আজিৰ এই যিটো বৃহৎ যোগদান কাৰ্যসূচী, এই যোগদানৰ কাৰ্যসূচীত আমি বেজেৰা সংখ্যালঘু মৰ্চাৰ সভাপতি মহম্মদ আইজুল হক ডাঙৰীয়াক ইয়াৰ কৃতিত্ব দিব বিচাৰোঁ। কাৰণ তেখেতৰ যিটো নেতৃত্ব, তেখেতৰ যিটো দূৰদৰ্শিতা, তেখেতে যি মানুহৰ প্ৰতি থকা যিটো আকৰ্ষণ, সেইটোক আকৰ্ষিত হৈও কিছু মানুহ আজিৰ দলত যোগদান কৰিছে। আৰু দ্বিতীয় কথাটো হ'ল আমাৰ শক্তিশালী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি প্ৰত্যেক মানুহৰে মৰম, প্ৰত্যেক মানুহৰে তেওঁৰ প্ৰতি থকা যিটো শ্ৰদ্ধা, তেওঁ কাম কৰাৰ যিটো দক্ষতা, এই দক্ষতাই আকৰ্ষিত হৈ দলে বলে আহি যোগদান কৰিলে। আৰু এই যোগদান ইয়াতে সীমিত নহয়, আৰু বাৰে বাৰে যোগদান হ'ব। আৰু যিখিনি আমাৰ এতিয়াও কংগ্ৰেছৰ প্ৰতি আছে সেইখিনিও আহিবৰ কাৰণে আহিব। আৰু মই ভাবোঁ আমাৰ মোটামুটি বেজেৰা মণ্ডল যিখিনি কংগ্ৰেছ শূন্য হ'ব, আৰু সেইখিনি আমাৰ বেজেৰা মণ্ডলৰ সংখ্যালঘু মৰ্চাৰ প্ৰতিও আস্থা আছে আৰু আমাৰ দলৰ প্ৰতিও আস্থা আছে। আৰু বৰ্তমান আমাৰ যি বিধায়ক দিগন্ত কলিতা ডাঙৰীয়া, তেখেতৰো এটা দক্ষতাপূৰ্ণ তেখেতৰ মানসিকতাৰ প্ৰতি মানুহ আকৰ্ষিত হৈছে। বাইহাটৰ পৰা মিনহাজুদ্দিনৰ ৰিপৰ্ট, ভইচ 365।